এই প্ৰশ্নটোত আমি সৰল কৰি মান উলিয়াব লাগে। ইয়াতে আমি দেখিবলৈ পাইছোঁ স্কোৱাৰ চিন আছে, যোগ চিন আৰু পূৰণ চিনো দিয়া আছে। গতিকে আমি অংকটো যদি আৰম্ভ কৰিব বিচাৰোঁ তেতিয়াহ'লে আমি ব্ৰেকেটখিনিৰ পৰা আৰম্ভ কৰিব লাগিব আৰু ব্ৰেকেটবোৰৰ ভিতৰত প্ৰথমে আমি যিটো সৰু বন্ধনী আছে সৰু বন্ধনী কামটো প্ৰথমে কৰিব লাগিব। সৰু বন্ধনীৰ ভিতৰত কি আছে যদি আমি চাওঁ তেতিয়াহ'লে আমি দেখিবলৈ পাইছোঁ ইয়াতে দিয়া আছে -2 -1 -2 আৰু -1 -2 -1 দিব -3 গতিকে আমি সৰু বন্ধনীৰ ভিতৰত পালোঁ -3 আৰু সৰু বন্ধনীৰ আগত আছে -1 গতিকে আমি প্ৰথম সৰু বন্ধনী অংকটো কৰি ল'লোঁ আমি পালোঁ -3 তাৰ আগত থকা -1টো দিলোঁ আৰু লগত আছে স্কোৱাৰ আমি বাকী দি গ'লোঁ আৰু আগত থকা 4টো আমি লিখি ল'লোঁ। এতিয়া এবাৰ আমি কৰিব লাগিব বৰ বন্ধনীলৈ যাব লাগিব আৰু যিহেতু এইটো সৰু বন্ধনী আছে সৰু বন্ধনীৰ আগত একো চিন নাই কাৰণে ইয়াতে আমি এটা পূৰণ চিন বহুৱাব লাগিব। পূৰণ হ'ব তেতিয়াহ'লে -1 আৰু -3 -1ৰ লগত যদি আমি -3টো পূৰণ কৰোঁ তেতিয়াহ'লে হ'ব 3 প্লাছ মাইনাছে মাইনাছে পূৰণ কৰিলে প্লাছ হৈ যায় গতিকে 1 3 গুণ 3 হ'ব। তাৰপিছতে আমি দিব লাগিব ব্ৰেকেটৰ চিনটো 3 স্কোৱাৰ আৰু আগত আছে 4 প্লাছ 3 স্কোৱাৰ 3টো যদি স্কোৱাৰ কৰোঁ তেতিয়াহ'লে আমি পাম 9 বা 9 তাৰ আগত আছে 4 যোগ 9 4 9 হয় 13 গতিকে ইয়াতে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ। অপশ্যন নম্বৰ এটো আমাৰ শুদ্ধ উত্তৰ হ'ব যিটো হৈছে 13 বা 13।